হালধীয়া সাংবাদিকৰ বাবেই লজ্জিত প্ৰকৃত সাংবাদিক। চোৰাং তেলৰ বাতৰি কৰাটোৱেই অপৰাধ হ'ল সাংবাদিকৰ। চোৰাং তেলৰ কলা সাম্ৰাজ্যৰ কথা লুকুৱাবলৈ চেষ্টা একাংশৰ। কেৱল টকাৰ বাবেই বিক্ৰী হৈছে একাংশ হালধীয়া সাংবাদিক। বঙাইগাঁৱৰ চৌৰাগুৰিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাৰিয়ানা পাঞ্জাৱ ধাবাৰ কাষত দীৰ্ঘদিন ধৰি আৰক্ষী আৰু একাংশ হালধীয়া সাংবাদিকক মেনেজ কৰি অবৈধভাৱে চোৰাং তেলৰ কাৰোবাৰ চলি থকাৰ অভিযোগ আছিল। প্ৰতিদিনে বঙাইগাঁও তেল শোধনাগাৰৰ পৰা অহা কমেও ৩০ৰ পৰা ৫০টা তেলৰ টেংকাৰৰ পৰা ১০০০ৰ পৰা ২০০০ লিটাৰ ঠাইখনত তেল খালী কৰি কলা বজাৰত বিক্ৰী হৈ আছিল। এই ক্ষেত্ৰত বঙাইগাঁও জিলা প্ৰশাসন বা আৰক্ষী প্ৰশাসন নীৰৱ হৈ থকাৰ সময়তে যোৱা শনিবাৰে সন্ধিয়া ৭:৩০ মান বজাত সাংবাদিকৰ দল এটাই অভিযান চলায়। সেই সময়তে এখন টেংকাৰৰ পৰা তেল খালী কৰি আছিল যদিও সাংবাদিকৰ দল দেখি গাড়ীখনলৈ উধাও হয়। পিছত কলা প্লাষ্টিকৰ বেৰ দি চোৰাং তেলৰ কাৰোবাৰ কৰি থকা ঠাইত সাংবাদিকৰ দল সোমোৱাত ড্ৰামে ড্ৰামে হাজাৰ হাজাৰ লিটাৰ চোৰাং তেল ওলাই পৰে। সেই সময়তে চোৰাং তেলৰ কাৰবাৰ কৰা দলটোৱে সাংবাদিকৰ দলটোক আক্ৰমণ কৰাৰ অপচেষ্টা কৰে। ঘটনা সংক্ৰান্ত বঙাইগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগতে বঙাইগাঁও সদৰ থানাত সাংবাদিকসকলে ফোন কৰি ঘটনাটো অৱগত কৰে যদিও কিছু সময়ৰ ভিতৰত আৰক্ষী আহি উপস্থিত হ'ব বুলি কয়। ইয়াৰ মাজতেই ধাবাখনৰ মালিক শ্বাহজামাল বনিয়াই সাংবাদিকসকলক কাটৰ অনুৰোধ কৰি নিজৰ ধাবাখনত বহুৱাই চাহ খাবলৈ দি নিউজটো গাপ দিবলৈ অনুৰোধ কৰে। এনেকৈ ১ ঘণ্টা পাৰ হোৱাত ঘটনাস্থলীত আৰক্ষী উপস্থিত নোহোৱাত সাংবাদিকৰ দলটোক সেই স্থান ত্যাগ কৰে আৰু চোৰাং তেলৰ বাতৰি প্ৰকাশ কৰে। এই ঘটনাটো গাপ দিয়াৰ বাবেই ধাবাখনৰ মালিক শ্বাহজামাল বনিয়াই সাংবাদিক আব্দুল মালেকৰ বিৰুদ্ধে ধন দাবী কৰা বুলি বঙাইগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে। উল্লেখযোগ্য যে ঘটনাটোৰ প্ৰতি তথ্য আছে অভিযানকাৰী সাংবাদিক দলটোৰ হাতত। এতিয়া প্ৰশ্ন হৈছে, দুৰ্নীতিৰ বিৰুদ্ধে সাংবাদিকসকলে বাতৰি প্ৰকাশ কৰাটোৱেই কাল হ'ল নেকি? সাংবাদিকসকলে আৰক্ষীক খবৰ দিয়াৰ পিছতো কিয় এঘণ্টালৈকে ঠাইখনত আৰক্ষী উপস্থিত হ'ব নোৱাৰিলে? এই প্ৰশ্নবোৰ এক ৰহস্যৰ বিষয় হৈ পৰিছে। সাংবাদিকৰ ওপৰত চাবলৈ পাইছে সাংবাদিকৰ ওপৰত আক্ৰমণ তেল মাফিয়া সাংবাদিকৰ ওপৰত আক্ৰমণ বাইকৰ নম্বৰ মানিকপুৰৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, গণ অধিকাৰ।